আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হয়েছো ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত হিঙৰি বঙালী গাঁৱত। আৰু হিঙৰি বঙালী গাঁৱত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো আয়োজন কৰা হৈছে ২৭তম শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন। আৰু অইন বৰ্ষৰ দৰে এই বৰ্ষটো যিহেতু শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন আয়োজন কৰা হৈছে, তাৰ লগত সংগতি ৰাখি আজি এই হিঙৰি বঙালী গাঁৱৰ ৰাইজে উলিয়াইছে মংগল কলহ যাত্ৰা। আৰু এই মংগল কলহ যাত্ৰাত ইয়াত শ আই মাতৃ অংশগ্ৰহণ কৰিছে। আৱাৰ বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী সকলো ওলাই আহিছে, সকলোৱে আজি মংগল কলহ যাত্ৰাত অংশগ্ৰহণ কৰিছে। আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ, এক নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে হিঙৰি বঙালী গাঁৱত। যি ধৰ্মীয় পৰম্পৰা বা ধৰ্মীয় ৰীতি নীতিৰ মাধ্যমেৰে আজি এনেদৰে মংগল কলহ যাত্ৰা উলিওৱা হৈছে। আৰু এই মংগল কলহ যাত্ৰা উলিয়াই তেখেতলোকে বিশ্ব শান্তিৰ কামনা কৰিছে। যি সময়ত দেখা যায় বিশ্বত অশান্তিময় পৰিৱেশে বিৰাজ কৰে, বিভিন্নজনক হিংসা কৰে, মানুহৰ মাজত ঘাত সংঘাত বৃদ্ধি পাইছে, তেনে অৱস্থাত হিঙৰি বঙালী গাঁৱৰ ৰাইজে ২৭তম শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তনৰ লগত সংগতি ৰাখি উলিয়াইছে এই মংগল কলহ যাত্ৰা। আৰু এই মংগল কলহ যাত্ৰা এনেদৰেই আজি উলিওৱা হৈছে হিঙৰি বঙালী গাঁৱত। আৰু ইয়াত আৱাৰ বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী সকলোৱে অংশগ্ৰহণ কৰিছে আৰু সকলোৱে মংগল কলহ যাত্ৰাত অংশগ্ৰহণ কৰি বিশ্ব শান্তিৰ কামনা কৰিছে। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববী, আমি তেখেতলোকৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো হিঙৰি বঙালী গাঁৱত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন। আৰু তাৰ অংশস্বৰূপে আজি আপোনালোকে উলিয়াইছে শ্ৰী শ্ৰী মংগল কলহ যাত্ৰা। আৰু এই মংগল কলহ যাত্ৰাৰ জৰিয়তে বিশ্বমংগল কামনা কৰিব ওলাইছে, কি ক'ব? হয়, প্ৰতি বছৰৰ দৰে আমি এই বছৰো হিঙৰি বঙালীবাসী ৰাইজ একত্ৰ হৈ কিনি আমি বিশ্ব শান্তিৰ কামনা কৰি গোটেই হিন্দু সমাজ একত্ৰ হৈ যাতে আমাৰ যি কলিৰ যি পাপ আছে সেই পাপ যাতে নিৰ্মূল কৰে আৰু বিশ্ব শান্তি যাতে হয় তাৰে কামনা কৰিছোঁ। লগতে এই সুযোগতে ক'ব বিচাৰিছোঁ যে কলিত হৰিৰ নাম বিনা কাৰো উদ্ধাৰ নাই, গতিকে সকলোৱে যাতে সকলো সনাতনী সমাজ যাতে একত্ৰ হৈ কিনি যাতে আগন্তুক দিনত যাতে এই হৰিনাম লৈ কিনি আমাৰ সমাজখনৰ উদ্ধাৰ কৰিব পাৰে আৰু যাৰ মনৰ পাপ আছে, যিবোৰ লেতেৰা ভাৱ আছে সেইবিলাক আঁতৰাই এই হৰিনামৰ লৈ কিনি সকলো একত্ৰ হৈ যাতে আমি আগন্তুক দিনত যাতে একত্ৰকৰণ কৰি কিনি যাতে আমাৰ সমাজখন উন্নয়ন কৰিব পাৰোঁ আৰু হিন্দু সমাজ যাতে একত্ৰ কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। লগতে এই সুযোগতে আজি আমাৰ মংগল কলহ যাত্ৰাৰ লগতে সমূহ ভক্তবৃন্দ ৰাইজক অহাকালিৰ পৰা হ'বলগীয়া অখণ্ড হৰিনাম কীৰ্তনত এই সুযোগতে মই নিমন্ত্ৰণ জনাইছোঁ। হৰি বিনে বিশ্বত একোৱে নাই, আৰু এই কথা আজি তেখেতলোকে জনাইছে। আৰু সকলোৱে এনেদৰেই আজি মংগল কলহ যাত্ৰা উলিয়াইছে, মংগল কলহ যাত্ৰা উলিয়াই সকলোৰে মংগল কামনা কৰিছে। কি ক'ব, আজি মংগল কলহ যাত্ৰা উলিয়াইছে? নমস্কাৰ। আজি আমাৰ ২৭তম আজি হৰিনাম কীৰ্তন উদযাপন হৈ আছে। আজি মংগল যাত্ৰা বিশ্ব শান্তিৰ হকে আমি প্ৰতি বছৰৰ দৰে এই বছৰ আমি উদযাপন কৰিছোঁ। সকলোৱে যেন পাপমুক্ত হয়, কলিৰ যিটো পাপ সেই পাপ নাশ কাৰণে আৰু বিশ্ব শান্তিৰ কাৰণে আমি সকলো ভক্তপ্ৰেমী ৰাইজ একগোট হৈ আমি মংগল কলহ যাত্ৰা আৰম্ভ কৰিছোঁ। সকলোৰে মংগল হওক। আমাৰ এই হৰিনাম কীৰ্তনত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি সকলোকে এই জগতে আমি নিমন্ত্ৰণ জনালোঁ। লগতে আমি সকলো মিলি মংগল কলহ যাত্ৰা আৰম্ভ কৰিলোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি ধাৰ্মিক পৰম্পৰাৰে এই মংগল কলহ যাত্ৰা অনুষ্ঠিত কৰিছে। আৰু এই মংগল কলহ যাত্ৰাৰ জৰিয়তে সকলোৰে মংগল কামনা কৰিছে, বিশ্বমংগল কামনা কৰিছে। আৰু ইয়াতে আছে আই মাতৃসকল, আমি তেখেতলোকৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব বাইদেউ, আজি মংগল কলহ যাত্ৰা উলিয়াইছে? আজি আমি পানী উঠাম। আজি আমাৰ চব পানী ভৰাই পেলাই এইটো অধিবাস কীৰ্তন কৰিব যে, এইটো অধিবাসৰ কাৰণে আমি ইয়াত পানী উঠাব যাই আছো। কি ক'ব আজিৰ দিনটো কেনেকুৱা লাগিছে? আজি ভাল লাগিছে। ভাল লাগিছে। প্ৰতি বছৰৰ দৰে এইবছৰ অনুষ্ঠিত হৈছে। হয়, ইতিমধ্যে শুনিলে আজিৰে পৰা এই শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তনৰ লগত সংগতি ৰাখি উলিওৱা হৈছে মংগল কলহ যাত্ৰা। আৰু ইয়াকে লৈ আজি হিঙৰি বঙালী গাঁৱত এক উদুলি মুদুলি পৰিৱেশ আমি দেখুৱাম, সামগ্ৰিক পৰিৱেশ আমি দেখুৱাম। ইয়াত আই মাতৃসকলে এনেদৰেই মংগল কলহ যাত্ৰাত অংশগ্ৰহণ কৰিছে। সঁচাই এক নান্দনিক পৰিৱেশ এই মংগল কলহ যাত্ৰাত। আৰু অজস্ৰ আই মাতৃ অংশগ্ৰহণ কৰিছে এই মংগল কলহ যাত্ৰাত। আৰু এই মংগল কলহ যাত্ৰাত অংশগ্ৰহণ কৰি সকলোৱে
বিশ্বমংগল কামনা কৰিছে সঁচাই এক সুন্দৰ পৰিৱেশ এক নান্দনিক পৰিৱেশ আজি শিঙৰি বঙালী গাঁৱত আৰু শিঙৰি বঙালী গাঁৱত এনেদৰেই আজি মংগল কল যাত্ৰা উলিয়াইছে আৰু মংগল কল যাত্ৰা উলিয়াই সকলোৱে বিশ্বমংগল কামনা কৰিছে আৰু শিঙৰি বঙালী গাঁৱত আজি আই মাতৃসকলে এনেদৰে মংগল কল যাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী সকলোৱে অংশগ্ৰহণ কৰিছে মংগল কল যাত্ৰাত আৰু সকলোৱে মংগল কল যাত্ৰাত অংশগ্ৰহণ কৰি আজি বিশ্বমংগল কামনা কৰা পৰিলক্ষিত হৈছে সঁচাই এক সুন্দৰ পৰিৱেশ নান্দনিক পৰিৱেশ আজি শিঙৰি বঙালী গাঁৱত আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে শিঙৰি বঙালী গাঁৱৰ দৃশ্য আৰু এনেদৰেই আই মাতৃসকলে মংগল কল যাত্ৰাত অংশগ্ৰহণ কৰিছে প্ৰতিগৰাকী আই মাতৃয়ে মংগল কল যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এয়া হৈছে শিঙৰি বঙালী গাঁৱৰ দৃশ্য আৰু সকলোৱে এই অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰি বঙালী গাঁৱৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।